वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 4 ফাগুন সোমবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 17 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 28 মাঘ আৰু মং 18 শ্ৰাবণ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:58 আৰু সূৰ্যাস্ত সন্ধ্যা 5:11 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি, ৰাতি 4:52 আছে। আজিৰ নক্ষত্ৰ হ'ল চিত্ৰা আৰু অহোৰাত্ৰ থাকিব। আজিৰ যুগ হ'ল 16 যুগ আৰু 8:54 পৰ্যন্ত থাকিব ৰাতিপুৱাৰ ভাগত। আৰু কৰণ হ'ল কৌলৱকৰণ। 16 যুগ অৰ্থাৎ জোঙা অস্ত্ৰ। 16 যুগত জন্ম জাতক 16 ৰোগত পীড়িত হয়। ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান সম্পন্ন, বিদ্যা আৰু ধন উপাৰ্জনত তেওঁ কৌশল হয় আৰু যজ্ঞকৰ্তাও হয়। আৰু যিহেতু 16 যুগ মানে বিষ বা জোঙা অস্ত্ৰ, গতিকে জাতক 16ৰ দৰে আনৰ কষ্টদাতাও হয়। এই যুগত শুভ কাম কৰিলে ইয়াৰ কষ্ট হয়, গতিকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই 16 যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শনি একেলগে কুম্ভ ৰাশিত বহি আছে। মংগল আছে মিথুন ৰাশিত, বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু ৰাহু আছে মীন ৰাশিত, কেতু আছে কন্যাত আৰু চন্দ্ৰ আজি বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। সন্ধ্যা 6:02 যোৱাত তুলা ৰাশি হ'ব, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যুগ। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যুগ হ'ব। মৰণত দুখ নাই, যাত্ৰা মধ্যম, তীৰ্থমৃত যুগ, পূবে যাত্ৰা নাই। দিনৰ 8:54 যোৱাত আৰু 11:18 ভিতৰত যাত্ৰা আজি নাই। গণ্ডযুগ দোষ আছে। ৰাতি 1:17 যোৱাত দক্ষিণেও যাত্ৰা নাই। আৰু ৰাতি 4:53 যোৱাত যাত্ৰা নাই, তিথি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আৰু আজি শুভকৰ্ম দিনৰ 8:54 সময়ৰ ভিতৰত, পুনৰ দিনৰ 11:18 যোৱাত জাতকৰ্ম, নামাকৰণ, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তবয়ন, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত আজি শুভ যুগ। খাদ্যত আজি বেল আৰু ৰাতি 4:53 যোৱাত নিম তিতা খোৱা নিষেধ। যোগিনী আজি দক্ষিণত আৰু ৰাতি 4:53 যোৱাত পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:23 পৰা 8:58 আৰু কাল ৰাত্ৰি নিশা 10:01 পৰা 11:37 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:04 পৰা 4:38 অমৃত যুগ ৰাতিপুৱা 7:12 পৰা 10:21 আৰু 12:42 পৰা ৰাতি 6:14 আৰু 8:41 আৰু 11:07 পৰা 2:22 এই অমৃত যুগে আছে। গতিকে যিকোনো যাত্ৰা, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন। পানীকুচি গাঁৱত 3দিনীয়া মনসা পূজা। মুক্তাপুৰ সত্ৰ চুবাৰ অমলা গোস্বামী আৰু ঢিং নামডুমদিয়াত সত্ৰত মহেন্দ্ৰনাথ শইকীয়াৰ আজি তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ তীৰ্থ ভ্ৰমণ,
বৃষ লটাৰীত সৌভাগ্য, মিথুন ভাতৃকষ্ট, কৰ্কট মানসিক অশান্তি, সিংহ বিবাহ প্ৰস্তাৱ লাভ, কন্যা শত্ৰুভয়, তুলা সম্পত্তি হৰণ, বৃশ্চিক সামগ্ৰী লাভ, ধনু স্থান পৰিৱৰ্তন, মকৰ ভাতৃৰ উন্নতি, কুম্ভ সম্পত্তি প্ৰাপ্তি, মীন স্ত্ৰী সুখ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।